কলা পাথর লৈ আহিছে আৰু পাইপেৰে তেলৰ নিচিনা তেল পানী সানি আছে। কি হৈ আছে যে ৰাস্তা ৰিপেয়াৰিং আৰু ৰিপেয়াৰিং কিয় 15 দিন মানে 1 মাহ আগতে কাম কৰিলে সিদিনা কমপ্লেইন কৰিলোঁ আকৌ তোমালোকে 100 মিটাৰ মান মাৰি থৈ গ'লা সিদিনা ঠিকেই আছে বাকীখিনি এনেও ঠিক আছে এই কিমান দিন কৰিবা আমি 3 বছৰলৈকে এনেকৈ কৰি থাকিম অলপ ভালদৰে কৰা নাই আমাৰ ইচ্ছা মতে কৰি আপোনালোকে পাৰে যদি অফিচে যাওক কিয় অফিচে যাম কিয় আপোনাকে কওঁ আপুনি কাম কৰিছে আপোনাকে কওঁ আমি অফিচত কিয় যাম আমি ৰাইজে অফিচত কিয় যাম আপোনাকে ধৰিম এনেকুৱা কওঁতে মোটামুটি আমি কাম লৈ ইমান অসন্তুষ্ট যে আজিলৈকে এনেকুৱা নিম্ন পৰ্যায়ৰ কাম মই দেখা নাই। আজি পাথৰ যিখিনি পেলাইছে পাথৰ নিম্ন পৰ্যায়ৰ পাথৰ তাৰ উপৰিও যিখিনি তেল মাৰিছে তেল নহয় তেল খানা পানীহে পানী মাৰি য'ত গাৰা আছে বিকেজবিলাক উঠি গৈছে তাতে বালি হাৰি দিয়ে তাৰ লেভেল কৰি সমান কৰি সিহঁতে গুচি গৈ আছে একেবাৰে নিম্ন মানে ক'লে মোটামুটি অলপ সন্মান দিয়া হ'ব তাতকৈ যদি কিবা আছে সেইটো গতিতে কাম চলি আছে। মই এতিয়াও দেখা নাই তেখেতৰ নাম জিন্তু দাস না জিন্তু ডেকা বৰ্ডত মই চাইছোঁ কীৰ্তনৰ বজাৰৰ কাষতে বৰ্ড এখন আছে এষ্টিমেটেড ধৰণৰ বিষয় তাতে আছে সেই বিষয়ে মই দেখা পালোঁ কিবা এটা কৰক কিন্তু সেই বুলি ইমানটো নহয় 10ৰ পৰা 2 টকা খৰচ কৰিব 8 টকাই মাৰিব এইটো ৰাজনীতি নেকি এইটো চৰকাৰ নে যিটো চৰকাৰক দম ফালি মাৰি আছে আমাৰ ঘোষ নাই কিবা নাই জুস্তুৰ নাই 2 নম্বৰ নাই তাতে এইটো কিয় এইটো ঘোষ কোন নাই যোনটো নাই কোন আছে আহকচোন MLA মই কৈ দিম যে আপোনাৰ কিমান পাইছে তে এই ৰাস্তা কিয় আপুনি চকু নাই নেকি নেদেখে নেকি মই ইংৰাজী চৰকাৰ কৈ আছোঁ মাতক মই কৈ দিম 10 নম্বৰৰ ভিতৰত ৰাস্তাটো 0.5 পাব 0.5 1 নম্বৰ লেছ দেন হ'ব 1 নম্বৰ দিলেও কম হ'ব আজিৰ দিনত যি চৰকাৰ নিকা চৰকাৰ বিজেপি চৰকাৰৰ থকা অৱস্থাত আজি এই পৰিস্থিতি হোৱাৰ কাৰণে মই 0.5 মাৰ্ক দিছোঁ তাক কাৰণ হ'ল এইটো ৰাস্তা আজি 3 মাহ হোৱা নাই বনাই আছে এইটো কামটো ভাল হোৱা নাই ৰাস্তা আপোনালোকে আগেও আমি নদিয়া ৰাখিছিলোঁ সেইতে চাইছে ৰাস্তাটো ভাল হোৱা নাই আমি ঠিকাদাৰজনক আহি আমাৰ পঞ্চায়ত প্ৰতিনিধি আছিল আমাৰ স্থানীয় ৰাইজ আছিল মুখিয়াল ব্যক্তিসকল আছিল বহি ঠিকাদাৰৰ লগত কথা বতৰা আলোচনা হৈছে যে এইটো ৰাস্তা পুনৰ নিৰ্মাণ কৰি দিব বুলি আজি হঠাৎ কৰি আহি পেলাই আপোনালোকে চালে আহি পেলাই ৰাস্তাত এনে অলপ কেইটা হেৰি লৈ আহিছে লৈ আহি জাগাই দিছে আৰু এনেই নাংফাং কৰি গুচি যাই আছে সেইকাৰণে আমি আজি আকৌ ৰাইজ মিলি আমি প্ৰতিবাদ কৰিব লগা হ'ল যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ DC মহোদয়ক কোৰজৰে অনুৰোধ কৰি কৈ আছোঁ যে আমাৰ এই ৰাস্তাখিনি DC মহোদয়ৰ তত্ত্বাৱধানত আহি পেলাই বিভাগ কৰ্তৃপক্ষই আহি পেলাই ৰাস্তাটো চাই পেলাই ভাল কৰি আকৌ নতুনকৈ ৰাস্তাখন পুনৰ নিৰ্মাণ কৰি দিয়ে যেনে সেইকাৰণে আমি ৰাইজে একত্ৰিত হৈছোঁ ৰাস্তাটোৰ কাম ইমান যে লেহেমগতি আৰু যি বেয়া কাম কৰিছে এইটো মুখেদি ক'ব নোৱাৰে আপোনালোকে চালে আপোনালোকে গম পাব নিম্নমানৰ যেটো যিমান নিম্নমানৰ সামগ্ৰী আছে সেইটো দি ইয়াত কাম কৰি আছে এইটো কীৰ্তনপাৰা বজাৰৰ পৰা বালাৰচৰ পাৰ্ট 2 লৈকে ঠিকাদাৰ নাম জিন্তু ডেকা আকৌ পুনৰ নিৰ্মাণ কৰিব লাগে ভালকৈ ঠিকাদাৰে বিৰুদ্ধে আমি যদি নিৰ্মাণ নকৰে আমি আমাৰ ৰাইজে মিলি বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি লিখিতভাৱে অভিযোগ জনাম আৰু প্ৰতিবাদো কৰিম যদি আকৌ এইটো কাম যদি নিৰ্মাণ নকৰে আমাৰ বিভাগীয় যিখিনি যাব লাগে আমি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।